নমস্কাৰ সকলোকে স্বাগতম জনাইছো এডি 2.0 গেট 3 গেট 4 ভাইভা আৰু স্কিল টেষ্টৰ অন্যটি গুৰুত্বপূৰ্ণ ক্লাছলৈ আজি আমি আৰম্ভ কৰিছো যেহেতু দক্ষতা পৰীক্ষা বা স্কিল টেষ্টৰ আপোনালোকৰ তাৰিখ আহি গৈছে জুনৰ 15 তাৰিখৰ পৰা আপোনালোকৰ স্কিল টেষ্ট হ'ব ইয়াতে আপোনালোকৰ কম্পিউটাৰ টেষ্টও হ'ব ঠিক আছে যিসকল ড্ৰাইভাৰ তেওঁলোকৰ ড্ৰাইভাৰ টেষ্ট হ'ব আৰু যিসকল আইটিআই ইলেক্ট্ৰিচিয়ান লগতে ওয়াৰমেন তেওঁলোকৰ স্কিল টেষ্ট হ'ব এটা স্কিল টেষ্টৰ বহুতে প্ৰশ্ন আছে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব ঠিক আছে সো স্কিল টেষ্টৰ আমি ইতিমধ্যে ভাইভাৰ ক্লাছতে আমি বহুকেইটা কোৱেশ্চন দি দিছো আৰু আজিৰ পৰা আমি স্কিল টেষ্টত ডাইৰেক্টলি এটা দুটা নহয় বহুকেইটা ক্লাছ কৰিম সো ক্লাছ কেইটা কৰিব আৰু বিশেষভাৱে চেনেলত যদি আজি প্ৰথম আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আৰু প্ৰথম ক্লাছ যেটো এটো বহু ইম্পৰ্টেন্ট হ'ব ঠিক আছে সো ক্লাছটো সম্পূৰ্ণকৈ কৰিবা আৰু নেক্সট পাৰ্টটো লাগে না কমেন্টত জনাবা আৰু আমি এডি 2.0 গেট 3 গেট 4 কাৰণে ভাইভা আৰু স্কিল টেষ্টৰ কাৰণে আমি পিডিএফ প্ৰভাইড কৰিছো ঠিক আছে আইটিআই ইলেক্ট্ৰিচিয়ান আৰু ওয়াৰমেনৰ পিডিএফ প্ৰভাইড কৰিছো যদি আপোনালোকে পিডিএফ এটা লাগে এই নম্বৰটোত আপোনালোকে 149 रुपीस পেমেন্ট কৰি WhatsApp ত স্ক্ৰিনশ্বট দি দিব পিডিএফ পাই যাব আৰু জনাবলৈ নাপাৰিব কিহৰ কাৰণে পিডিএফ লাগে আইটিআই ইলেক্ট্ৰিচিয়ানৰ কাৰণে লাগে নে ওয়াৰমেনৰ কাৰণে লাগে নে গেট 4 ভাইভাৰ কাৰণে লাগে ঠিক আছে সো আমি ভাইভা আৰু স্কিল টেষ্টৰ কাৰণে আমি পিডিএফ দিছো আইটিআই ইলেক্ট্ৰিচিয়ান আৰু ওয়াৰমেনৰ কাৰণে স্কিল টেষ্টৰ গোটেইকেইটা পিডিএফ পাই যাব ঠিক আছে মাত্ৰ 149 रुपीसত কিমান 149 रुपीसত আপোনালোকে এই নম্বৰটোত গুগল পে ফোন পে আছে আপোনালোকে পেমেন্ট কৰি দিব লাগিব আৰু WhatsApp ত স্ক্ৰিনশ্বট দিব ঠিক আছে সো আজি আমি কেইটামান কোৱেশ্চন চাম আৰু তাৰ লগতে প্ৰেক্টিক্যাল কেইটামান কোৱেশ্চন চাম আমাক কেনেকুৱা ধৰণৰ কোৱেশ্চন কি কৰিব দিব পাৰে ঠিক আছে প্ৰথম কোৱেশ্চনটো হৈছে হোৱাট ইজ দা কালাৰ কোড অফ আৰ্থ ওয়্যাৰ কালাৰ কোড কি হ'ব পাৰে আৰ্থ ওয়্যাৰ কালাৰ কোড হৈছে গ্ৰীন উইথ yellow strip ঠিক আছে সেউজীয়া আৰু সেউজীয়াৰ লগতে yellow strip মনত ৰাখিবা নেক্সট কোৱেশ্চন তোমালোক কেনেকুৱা ধৰণৰ কৰিব দিব পাৰে কি কৰিব দিব পাৰে চাবা মই এখিনি থিওৰি কোৱেশ্চন কেইটামান কৈ দিছো তাৰপিছত প্ৰেক্টিক্যাল কোৱেশ্চন কেইটামান কৈ দিম ঠিক আছে নেম দা ইনস্ট্ৰুমেন্ট ইউজড টু চেক কন্টিনিউটি অফ এ ওয়্যাৰ এডাল তাৰৰ অব্যাহত পৰীক্ষা কৰিবলৈ ব্যৱহৃত সঁজুলিটোৰ নাম কি তাক আমি কন্টিনিউটি টেষ্টাৰ বুলি কোৱা হয় ঠিক আছে অব্যাহত পৰীক্ষক পাইছা কি জানি তোমালোকে যেহেতু তোমালোকে ক্লাছ কৰিছা আইটিআই ইলেক্ট্ৰিচিয়ান তোমালোকে আইটিআই ইলেক্ট্ৰিচিয়ান এপিডিশ্যনৰ কাৰণে তোমালোক নিযুক্তি কৰা হ'ব ঠিক আছে গতিকে এইবিলাক কোৱেশ্চন তোমালোকে জানিব লাগিব নেক্সট কোৱেশ্চন হোৱাট ইজ দা ষ্টেণ্ডাৰ্ড হাইট অফ ইনষ্টলিং এ সুইচ বোৰ্ড এখন সুইচ বোৰ্ড স্থাপন কৰাৰ মান উচ্চতা কিমান উচ্চতাত আমাৰ সুইচ বোৰ্ড এখন স্থাপন কৰিব পাৰে মাটিৰ পৰা 1.3 মিটাৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন খুদিব পাৰে কিন্তু তোমালোকক এখন সুইচ বোৰ্ড তোমালোকক ইনষ্টল কৰিব দিব পাৰে এটা সেই সুইচ বোৰ্ডখন তোমালোকে যদি কিমান উষ্ণতাত সুইচ বোৰ্ডখন ইনষ্টল কৰা হয় যদি নাজানা তেনেহলে তোমালোকৰ মাৰ্ক কটা যাব গতিকে এখন সুইচ বোৰ্ড মাটিৰ পৰা কিমান মিটাৰ 1.3 মিটাৰ 1.3 মিটাৰ ওপৰত উচ্চতাত এখন সুইচ বোৰ্ড ইনষ্টল কৰা হয় মনত ৰাখিবা নেক্সট কোৱেশ্চন what type of fire extinguisher is used for electrical fire বিদ্যুৎ জনিত জুই নিভাবলৈ কেনে ধৰণৰ অগ্নি নিৰ্বাপক ব্যৱহাৰ কৰা হয় কাৰ্বন ডাই অক্সাইড নিৰ্ভৰ সঁজুলি ঠিক আছে কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰা হয় আমি সকলোৱে জানো নেক্সট কোৱেশ্চন নেম দা টুল ইউজড টু ষ্ট্ৰিপ ইনসুলেশন ফ্ৰম ওয়্যাৰ গতিকে তাৰৰ ইনসুলেশন উলিয়াবলৈ ব্যৱহৃত সঁজুলিটোৰ নাম কি তাৰ উলিয়াবলৈ ব্যৱহৃত সঁজুলি হৈছে ওয়্যাৰ ষ্ট্ৰিপাৰ মনত ৰাখিবা ওয়্যাৰ ষ্ট্ৰিপাৰ এইবিলাক কমন কোৱেশ্চন তোমালোক খুদিব পাৰে আৰু সেই কাৰণে আমি গোটেই কোৰ্সটো আমি লঞ্চ কৰি দিছো মাত্ৰ 149 ত বহুকেইটা পিডিএফ লাভ কৰিবা ঠিক আছে আৰু ভাইভাৰ কাৰণে পিডিএফ গিটা আমি দি দিম একেলগে আইটিআই ইলেক্ট্ৰিচিয়ান সকলৰ কাৰণে আমি ভাইভাৰ পিডিএফ গিটাও দি দিম এটা আইটিআই ইলেক্ট্ৰিচিয়ান দুটা কন্ডিশনত আছে ঠিক আছে এটা হল গেট 3 তোমালোকৰ গেট 3 গিটাৰ হ'ব কি হ'ব স্কিল টেষ্ট আৰু গেট 4 আইটিআই ইলেক্ট্ৰিচিয়ানৰ হ'ব ভাইভা গতিকে এই দুটা মনত ৰাখিবা ঠিক আছে ভাইভাত কেইটামান কোৱেশ্চন খুদিব পাৰে ইমান ইম্পৰ্টেন্ট নহয় এনে স্কিল টেষ্ট হ'ব নেক্সট কোৱেশ্চন হোৱাট ইজ দা ফাংচন অফ এমসিবি এমসিবিৰ কাৰ্য কি তোমালোক মই অলৰেডি এটা ক্লাছত কৈছো এমসিবিৰ কাৰ্য হৈছে টু প্ৰটেক্ট দা সাৰ্কিট ফ্ৰম ওভাৰলোড এণ্ড শৰ্ট সাৰ্কিট ঠিক আছে বেছি ভাৰ আৰু চমু সংযোগৰ পৰা পৰিহৰ সুৰক্ষা কৰা কেতিয়াবা যদি শৰ্ট সাৰ্কিট হয় আৰু যদি কাৰেণ্টৰ ওভাৰলোড হয় তেতিয়া এই এমসিবিয়ে সহায় কৰে এমসিবিৰ জৰিয়তে কিবা শৰ্ট সাৰ্কিট হলে এমসিবিটো পৰি যায় হয় নে নহয় যাৰ ফলত তোমালোকৰ ঘৰত যদি কিবা ইম্পৰ্টেন্ট বস্তু আছে যেনে ধৰ হল ইনভাৰ্টাৰ ফ্ৰিজ সেইবোৰ শৰ্ট নহয় ঠিক আছে আৰু এমসিবিটো পিছত উঠাই দিব পাৰিবা ফল্টটো চেক কৰাৰ পিছত Next question, how many terminals does a single pole switch have? এখন single pole switchত কিমানটা টাৰ্মিনাল থাকে দুটা টাৰ্মিনাল থাকে এবিলাক পাই আহিছা গতে খুদি দিব পাৰে কিমানটা টাৰ্মিনাল থাকে দুটা টাৰ্মিনাল থাকে Next question, what is the full form of PVC? PVC full form কি polyvinyl chloride ঠিক আছে polyvinyl chloride হৈছে PVC full form মনত ৰাখিবা Okay, next question. Which wire carries current in normal condition? সাধাৰণ অৱস্থাত কোন কেনে ধৰণৰ তাৰে বিদ্যুৎ বাহন কৰে ফেজ ওয়্যাৰ ঠিক আছে মনত ৰাখিবা ফেজ ওয়্যাৰ কেনেকুৱা লাগিছে ক্লাছটো কৰি
আজি স্কিল টেষ্টৰ প্ৰথমটো ক্লাছ আমি ফাইভাৰ ক্লাছ কৰিছোঁ 4টা ক্লাছ কৰিছোঁ ইলেক্ট্ৰিচিয়ান হয় নে নহয় গতিকে 5 নম্বৰ ক্লাছটো কৰিম আৰু লগতে স্কিল টেষ্টৰ 2 নম্বৰ ক্লাছটো লাগে নালাগে কমেণ্ট কৰিবা সকলোকে কৈছোঁ নেক্সট কোৱেশ্চন নেম এ ডিভাইচ ডেট ষ্ট'ৰ ইলেক্ট্ৰিক চাৰ্জ বিদ্যুৎ আহৰণ কৰি ৰখা সঁজুলিটোৰ নাম কি বিদ্যুৎ আহৰণ কৰি ৰখা সঁজুলিটোৰ নাম হৈছে কেপাচিটৰ কি কেপাচিটৰ এইখিনি আমাৰ হ'ল থিওৰি এতিয়া আমি প্ৰেক্টিকেল কেইটামান কোৱেশ্চন চাম যি স্কিল টেষ্টৰ কাৰণে খুব ইম্পৰ্টেণ্ট বেছিক ইলেক্ট্ৰিকেল ৱৰ্ক মৌলিক বৈদ্যুতিক কাম এটা মৌলিক বৈদ্যুতিক কাম কি কৰিব দিব পাৰে তোমালোকক মনত ৰাখিবা প্ৰথমতে কৰিব দিব পাৰে ওয়্যাৰ জয়নিং ঠিক আছে ৰেড টয়েল মেৰি জইন টি জইন ব্ৰিটানিয়া ঠিক আছে গতিকে ওয়্যাৰ জোৰা কৰিব দিব পাৰে তোমালোকক তাৰ জোৰা কৰিব দিব পাৰে ৰেড টেইল মেৰিট জোৰা টি জোৰা আৰু ব্ৰিটানিয়া জোৰা গতিকে এইকেইটা মনত ৰাখিবা তাৰপিছত তোমালোক কৰিব দিব পাৰে সোলজাৰিং এণ্ড ইনষ্টলেশ্যন টেপিং সোলজাৰিং তোমালোকে সোলজাৰ কৰিব লাগিব আৰু ইনষ্টলেশ্যন টেপিং এইখিনি ধুনীয়াকৈ কৰিব লাগিব ঠিক আছে ওকে নেক্সট তোমালোক কৰিব দিব পাৰে স্কিল টেষ্টত কেবল ক্ৰিম্পিং এণ্ড লক ফিটিং ঠিক আছে কেবল ক্ৰিম্পিং আৰু লক ফিটিং তোমালোকে যদি কিবা কেবল ক্যাম্পিং কৰিবলৈ কেবল ক্যাম্পিং কৰিব লাগিব ক্ৰাইম্পিং কৰিব লাগিব আৰু লক যিবোৰ আছে সেইবোৰ ফিটিং কৰিব লাগিব তাৰপিছত টেষ্টিং কন্টিনিউয়াছলি এণ্ড ইনষ্টলেশ্যন ৰেজিষ্টেন্ট ইউজিং এ মাল্টিমিটাৰ মেগাৰৰ সহায়ত ধাৰাবাহিকতা আৰু ইনষ্টলেশ্যন ৰোধ পৰীক্ষা কৰিব লাগিব মাল্টিমিটাৰ হয় ঠিক আছে নেক্সট তোমালোক কৰিব দিব পাৰে ডোমেষ্টিক ওয়্যাৰিং প্ৰেক্টিছ তোমালোকে এইটো কৰিব লাগিব কৰবাত যদি ওয়্যাৰিং তোমালোকে ঘৰত কেতিয়াবা ওয়্যাৰিং কৰা দেখা পাইছা নে তাৰ কিবা কিবি হয় নে নহয় গতিকে ঘৰুৱা ওয়্যাৰিং অনুশীলন কেনেকৈ কৰিব ওৱান লেম্প কণ্ট্ৰলাৰ বাই ওৱান চইচ এটা বাল্ব একটা চুইচতে নিয়ন্ত্ৰণ কৰিব দিব পাৰে ঠিক আছে এটা বাল্ব এটা চুইচত নিয়ন্ত্ৰণ কৰিব লাগিব যেতিয়া চুইচটো অন কৰিবা তোমালোকৰ বাল্বটো জ্বলিব লাগিব চুইচটো অফ কৰিলে বাল্বটো অফ হ'ব লাগিব তোমালোকে পাৰা নে নোৱাৰা বৰ্ড কানেকশ্যন কৰিব লাগিব টু ৱে এণ্ড ইণ্টাৰমিডিয়েট সুইচ ওয়্যাৰিং টু ৱে আৰু ইণ্টাৰমিডিয়েট সুইচ ওয়্যাৰিং কৰিব দিব পাৰে ষ্টাৰকেছ ওয়্যাৰিং কৰিব দিব পাৰে ওয়্যাৰিং এ সকেট উইথ এমচিবি এণ্ড আৰ্থ কানেকশ্যন ঠিক আছে এমচিবি আৰু আৰ্থৰ যি সংযোগ সহ সকেট ওয়্যাৰিং কৰিব দিব পাৰে ঠিক আছে তাৰপিছত টেষ্টিং এণ্ড ফল্ট ফাইণ্ডিং ইন ওয়্যাৰিং সাৰ্কিট যদি কিবা শৰ্ট সাৰ্কিট হৈ আছে তোমালোকক টেষ্টিং কৰিব দিব পাৰে কিবা যদি কানেকশ্যন পোৱা নাই তাৰ ধৰা হল বৰ্ডখনত তোমাৰ বৰ্ডখন সুইচ কেইটা মানে কাম কৰা নাই সেইকেইটা তোমালোকক চাব দিব পাৰে ঠিক আছে তাৰপিছত আহিব মটৰ কন্ট্ৰোল এণ্ড টেষ্টিং মটৰ নিয়ন্ত্ৰণ আৰু পৰীক্ষাত কি কৰিব দিব চাই লোৱা মটৰ নিয়ন্ত্ৰণ পৰীক্ষাত তোমালোকক কৰিব দিব ডাইৰেক্ট অনলাইন ষ্টাৰ্টাৰ ওয়্যাৰিং ঠিক আছে ডাইৰেক্ট অনলাইন ষ্টাৰ্টাৰ ওয়্যাৰিং কৰিব দিব পাৰে ৰিভাৰ্সিং অফ মটৰ ইউজিং কন্ডাক্টৰ ঠিক আছে কন্ডাক্টৰ ব্যৱহাৰে মটৰ উলুটাই দিব লাগিব ঠিক আছে ষ্টাৰ ডেল্টা ষ্টাৰ্টাৰ ওয়্যাৰিং মেনুৱেল এণ্ড অটোমেটিক এইখিনি কৰিব দিব পাৰে অভাৰলোড ৰিলি সেটিং এণ্ড টেষ্টিং ঠিক আছে অভাৰলোড ৰিলি সেটিং আৰু পৰীক্ষা মেজাৰিং কাৰেণ্ট ভোল্টেজ এণ্ড চেকিং ওয়াইণ্ডিং ৰেজিষ্টেন্স কাৰেণ্ট ভোল্টেজ মাপি ওয়াইণ্ডিং ৰোধ পৰীক্ষা কৰিব দিব পাৰে এইখিনি তোমালোকে মনত ৰাখিবা ট্ৰান্সফৰ্মাৰ কিছুমান কাম আছে তোমালোকে সেইখিনি তোমালোকে মনত ৰাখিব লাগিব আইডেন্টিফিকেশন অফ টাৰ্মিনেল চিনাক্ত কৰিব দিব তাৰপিছত মাল্টিমিটাৰ সহায়ত ট্ৰান্সফৰ্মাৰ ওয়াইণ্ডিং পৰীক্ষা কৰিব দিব মাল্টিমিটাৰ সহায়ত তোমালোকে এইগুলা শিকি আহিছা পোলাৰিটি টেষ্ট পোলাৰিটি পৰীক্ষা কৰিব দিব কানেক্টিং এণ্ড টেষ্টিং এ সিঙ্গল ফেজ ট্ৰান্সফৰ্মাৰ এটা সিঙ্গল ফেজ ট্ৰান্সফৰ্মাৰ সংযোগ আৰু পৰীক্ষা কৰিব দিব ইলেক্ট্ৰিকেল পেমেন্ট পেনেল বৰ্ড ঠিক আছে বৈদ্যুতিক পেনেল বৰ্ডৰ কাম তোমালোকক কিছুমান মই কৈ দিছো এমচিবি ইএলচিবি এমচিবিবি মাউন্টিং আৰু ওয়্যাৰিং এইখিনি চাব দিব ডিস্ট্ৰিবিউশন বৰ্ড ওয়্যাৰিং এণ্ড টেষ্টিং এইখিনি তোমালোকে কৰিব লাগিব বিতৰণ বৰ্ড ওয়্যাৰিং পৰীক্ষা ওকে পাৱাৰ ফেক্টৰ ইম্প্ৰুভমেন্ট সাৰ্কিট উইথ কেপাচিটৰ সহ শক্তি কাৰক উন্নয়ন পৰিকল্পনা কৰিব দিব বেটাৰী আৰু ইউপিএছৰ কিছুমান কাম আছে বেটাৰী ইউপিএছৰ কিছুমান কাম তোমালোক চাব দিব বেটাৰী ভোল্টেজ আৰু ইলেক্ট্ৰোলাইট পৰ্যায় পৰীক্ষা কৰিব দিব বেটাৰী ভোল্টেজ তোমালোকৰ কিছুমান বেটাৰী বিলাক চাবাচোন ভোল্টেজ বিলাক বেছি হৈ থাকে হাই থাকে কিছুমান সেল মৰি যায় সেইবিলাক তোমালোক চেক কৰিব দিব ঠিক আছে নেক্সট তোমালোক কি দিব সিৰিজ আৰু প্যাৰেলাল কানেকশ্যন অফ বেটাৰী সিৰিজ আৰু প্যাৰেলাল কানেকশ্যন সংযোগ কৰিব দিব পাৰে ঠিক আছে তোমালোকে সিৰিজ কানেকশ্যন আৰু প্যাৰেলাল কানেকশ্যন তোমালোকে বুজি পাইছা গতিকে অলৰেডি তোমালোক ক্লাছত শিকাইছে সেইবিলাক চাবা তোমালোকে ইউপিএছ কানেকশ্যন টু লোড ইউপিএছৰ লোডত সংযোগ কৰিব দিব তাৰ পিছত আহিল স্কেমেটিং ৰিডিং এণ্ড ড্ৰয়িং স্কেমেটিং পঢ়া আৰু অংকন কৰিব দিব তোমালোক কেনেকুৱা ধৰণৰ সাৰ্কিট ডায়াগ্ৰাম আৰু ওয়্যাৰিং প্লেন ঠিক আছে ইন্টাৰপ্ৰেট সাৰ্কিট ডায়াগ্ৰাম আৰু ওয়্যাৰিং প্লেনছ তাৰপিছত আহিল ড্ৰয়িং স্কিমেটিক অফ কন্ট্ৰোল সাৰ্কিট লাইক মটৰ ষ্টাৰ্টাৰ নিয়ন্ত্ৰণ সাৰ্কিটৰ স্কিমেটিক অংকন কৰিব দিব ঠিক আছে
সো এইবিলাক মই এইকাৰণে কৈছোঁ তোমালোকক মই ধাৰণাটো দিছোঁ কেনেকুৱা ধৰণৰ কুৱেশ্যন স্কেল টেষ্টত সুধিব পাৰে ঠিক আছে সো বহুতে ভাবিব ছাৰে কেনেকুৱা ধৰণৰ কুৱেশ্যন লৈছে কি PDF লৈছে এইবিলাক একো বুজি পোৱা নাই একচুৱেলি তোমালোকক এইটো আভাস দিছোঁ আৰু আমি থিয়ৰী কুৱেশ্যন কেইটা আমি দিছোঁৱেই তোমালোকে আমাৰ PDF কেইটা লৈ ল'ব পাৰা ITI ইলেক্ট্ৰিচিয়ান আৰু ৱায়াৰমেণ্টৰ সো মাত্ৰ 149 rupees একো ডাঙৰ কথা নহয় যদি ভালকৈ ভাইবা আৰু স্কিল টেষ্টটো দিব বিচাৰিছা তেনেহ'লে তোমালোকে PDF কেইটা ল'ব পাৰা ঠিক আছে আমাৰ নাম্বাৰটো হৈছে এইটো তোমালোকে 149 rupees পেমেণ্ট কৰি এইটো নাম্বাৰত গুগল পে ফোন পে এইটো নাম্বাৰটো হোৱাটছআপ আছে তোমালোকে স্ক্ৰীনশ্বটটো দি দিবা গোটেই ITI ইলেক্ট্ৰিচিয়ানৰ PDF পাই যাবা ঠিক আছে সো তোমালোকক এইখিনি মই আভাস দিছোঁ যাতে তোমালোকে কৰিব পাৰা তাৰপিছত ফল্ট ফাইণ্ডিং এণ্ড ট্ৰাবল শ্বুটাৰ তোমালোকৰ কিবা যদি ত্ৰুটি আছে বিচাৰিব আৰু সমাধান কৰিব দিব ধৰা হ'ল এখন তোমালোকে এটা স্কিল টেষ্ট ইমান ডাঙৰ নিদিয়ে কিবা এটা ধৰা হ'ল মটৰ এটা চলা নাই মটৰটো তোমালোকৰ কি প্ৰব্লেম আছে তোমালোক চাব দিব আৰু সেইটো সমস্যা সমাধান কৰিব দিব তাৰপিছত দিব আইডেণ্টিফাই অপেন চাৰ্কিট এণ্ড শ্বৰ্ট চাৰ্কিট ফল্ট খোলা চাৰ্কিট আৰু যি শ্বৰ্ট চাৰ্কিট হৈছে চিনাক্ত কৰিব দিব ঠিক আছে তাৰপিছত দিব চেক ফল্টি সুইচ ফিউজ এণ্ড ৱায়াৰিং কানেকশ্যন তোমালোকৰ কিছুমান সুইচ আছে সেইবোৰ তোমালোক পৰীক্ষা কৰিব দিব যিবোৰ কাম কৰা নাই ঠিক আছে নেক্সট কুৱেশ্যন ইউজ অফ টেষ্টিং লেম্প এণ্ড মাল্টিমিটাৰ ফৰ ফল্ট ডিটেকশ্যন তোমালোকৰ যিবোৰ ফল্ট আছে সেইবোৰ আমি মাল্টিমিটাৰ সহায়ত আমি চেক কৰিব পাৰোঁ আৰু টেষ্টিং লেম্পৰ সহায়ত আমি চেক কৰিব পাৰোঁ তোমালোকক তেনেকৈ চেক কৰিব দিব ঠিক আছে পাৰা নে নোৱাৰা চেক কৰিবলৈ তাৰপিছত তোমালোকক দিব ট্ৰাবল শ্বুট মটৰ ফল্ট লাইক ন' ষ্টাৰ্ট হামিং অভাৰহিটিং মানে মটৰ খুটি যেনে ষ্টাৰ্ট নোহোৱা ঠিক আছে ইঞ্জিনৰ কিবা ত্ৰুটি থাকিলে অতি বেগুনিত সমাধান তোমালোক কৰিব দিব তাৰপিছত আহিল আৰ্থিং আৰু ছেফটিং ঠিক আছে আৰ্থিং আৰু নিৰাপত্তা ইনষ্টলেশ্যন অফ প্ৰপাৰ আৰ্থিং ছিষ্টেম সঠিক আৰ্থিং ব্যৱস্থা কেনেকৈ আমি প্ৰতিষ্ঠা কৰিম ঠিক আছে প্ৰথমতে আমি আৰ্থিংটো কি কৰিম টেষ্টিং আৰ্থ ৰেজিষ্টেণ্ট ইউজিং আৰ্থ টেষ্টাৰ গতিকে আৰ্থ টেষ্টাৰ সহায়ত আমি আৰ্থিং প্ৰথমতে পৰীক্ষা কৰি ল'ম তাৰপিছত ছেফটি প্ৰিচিয়েশ্যনছ ৱাইল ৱৰ্কিং অন লাইফ চাৰ্কিট জিয়াত চাৰ্কিটত কাম কৰাৰ সময়ত নিৰাপত্তা ব্যৱস্থা আমি ল'ব লাগিব অৱলম্বন কৰিব লাগিব আমি PPE ইউজ কৰিব লাগিব তাৰপিছত পাৰ্চনেল প্ৰটেকশ্যন ইকুইপমেণ্ট আমি ইউজ কৰিব লাগিব লাইক গ্লভছ এণ্ড হেলমেট আমি আৰ্থিং যেতিয়া আমি পুতিম তেতিয়া আমি পিন্ধিব লাগিব ব্যক্তিগত সুৰক্ষা সঁজুলি গ্লাছ হেলমেট ব্যৱহাৰ কৰিব লাগিব ঠিক আছে তাৰপিছত কেবল লেইং এণ্ড টাৰ্মিনেশ্যন ঠিক আছে কেবল লাইং কৰিব লাগিব কেবল পাৰিব লাগিব কেনেকৈ লাইং কেবল থ্ৰ কণ্ডুইট এণ্ড ট্ৰেছ কণ্ডুইট আৰু ট্ৰেৰ মাজেৰে কেবল পেলাব লাগিব প্ৰপাৰ কেবল টাৰ্মিনেশ্যন ইউজিং লাক্স এণ্ড গ্লেণ্ড লগ আৰু গ্ৰাউণ্ডৰ সহায়ত সঠিক কেবল শেষ কৰিব লাগিব আমি ঠিক আছে সো এইখিনি তোমালোকে কামটো কৰিব লাগিব ঠিক আছে আৰু বহুত আছে তোমালোক মই প্ৰেক্টিকেলি গোটেইখিনি দেখুৱাই আছোঁ তাৰপিছত তোমালোক দিব কণ্ট্ৰল চাৰ্কিট নিয়ন্ত্ৰণ কৰিব দিব কেনেকৈ ৱায়াৰিং অফ পুছ বুটন ষ্টেচনছ এণ্ড চিলেক্টৰ চুইচ পুছ বুটন ষ্টেচন আৰু চিলেক্টৰ চুইচ ৱায়াৰিং কৰিব দিব ৱৰ্কিং অফ ৰিলে লজিক এণ্ড কানেক্টৰ ইন চাৰ্কিট ৰিলে লজিক আৰু কানেক্টৰ কাম কাজবোৰ চাব দিব চাৰ্কিট ৱায়াৰিং ফৰ অট'মেটিক মটৰ ষ্টাৰ্টাৰ চাৰ্কিট ৱায়াৰিং কৰিব দিব ঠিক আছে নেক্সট কুৱেশ্যন মেইনটেনেন্স এণ্ড ৰিপেয়াৰ ৰক্ষণাবেক্ষণ আৰু মেৰামতি কেনেকৈ কৰিব দিব বৈদ্যুতিক উপকৰণ নিয়মীয়া পৰীক্ষা কৰিব লাগিব আমি হয়নে নহয় তাৰপিছত ক্ষতিগ্ৰস্ত ৱায়াৰ চুইচ আৰু চকেটৰ মেৰামতি আমি কৰিব লাগিব মটৰ আৰু জেনেৰেটৰ তেল পানী আৰু পৰিষ্কাৰ আমি ৰেগুলাৰ কৰিব লাগিব প্ৰায়োগিক বিভাগ প্ৰশ্ন প্ৰেক্টিকেল ভাইভা কুৱেশ্যন কিছুমান আছে সেইবিলাক তোমালোকে চাব লাগিব ঠিক আছে এক্সপ্লেইন টাইপ অফ ৱায়াৰিং চিষ্টেম ৱায়াৰিং প্ৰণালী বৰ্ণনা বৰ্ণনা কৰিব দিব আমাক ডিছক্ৰাইব ৱায়াৰিং প্ৰিন্সিপল অফ ডিউলি ষ্টাৰ্টাৰ গতিকে ডিউলি ষ্টাৰ্টাৰ কাম কৰাৰ মূল নীতিসমূহ আমাক বুজাব দিব তোমালোক যদি সুধি দিয়ে তেতিয়া কি কৰিবা ডিউএল ষ্টাৰ্টাৰ কাম কৰাৰ মূলনীতি বিষয়সমূহ কি ইনচুলেশ্যন ৰুট কেনেকৈ পৰীক্ষা কৰিব ঠিক আছে সো এইবিলাক কুৱেশ্যন তোমাক সুধিব পাৰে ইনচুলেশ্যন ৰুট কেনেকৈ পৰীক্ষা কৰিব বৈদ্যুতিক কাম কৰাৰ সময়ত কি নিৰাপত্তা ব্যৱস্থা ল'ব লাগে এইবিলাক কুৱেশ্যন তোমাক সুধিব পাৰে মনত ৰাখিব মই কুৱেশ্যন PDFবোৰ এইকাৰণে প্ৰভাইড কৰিছোঁ যাতে তোমালোকে প্ৰেক্টিকেল কৰিব পাৰে এডভান্স প্ৰেক্টিকেল টাস্ক উন্নত প্ৰায়োগিক কাম কাজবোৰ তোমালোক চাব দিব যেনে ৱায়াৰিং এণ্ড টেষ্টিং অফ 3-phase ইণ্ডাক্টৰ মটৰ 3-phase ইণ্ডাক্টৰ মটৰ ৱায়াৰিং আৰু পৰীক্ষা কৰিব দিব তোমালোক চাব দিব এইবিলাক চাবা হা অট'মেটিক ষ্টাৰ ডেল্টা ষ্টাৰ্টাৰ সংযোগ আৰু পৰীক্ষা কৰিব দিব ইনষ্টলেশ্যন এণ্ড ৱায়াৰিং অফ এনাৰ্জি মিটাৰ ইনষ্টলেশ্যন আৰু ৱায়াৰিং কৰিব দিব টেষ্টিং পাৱাৰ ফেক্টৰ কানেকশ্যন চাৰ্কিট ইউজিং কেপাচিটৰ ঠিক আছে মটৰ নিয়ন্ত্ৰণ চাৰ্কিটৰ ত্ৰুটি সন্ধান আৰু মেৰামতি কৰিব দিব ছেফটি প্ৰট'কল এণ্ড প্ৰিকশ্যন নিৰাপত্তা প্ৰট'কল আৰু সাৱধানতা কি আমাক চাব দিব মেৰামতিৰ আগতে লগ আউট টেগ আউট প্ৰক্ৰিয়া আমি চাব লাগিব ঠিক আছে ইনচুলেশ্যন সঁজুলি আৰু ব্যক্তিগত সুৰক্ষা সঁজুলিৰ ব্যৱহাৰ আমি চাব লাগিব বেটাৰী আৰু বৈদ্যুতিক পেনেল সুৰক্ষিত ৰূপে নিয়ন্ত্ৰণ কৰিব লাগিব আমি বৈদ্যুতিক দুৰ্ঘটনাৰ ক্ষেত্ৰত অগ্নিক সুৰক্ষা আৰু প্ৰথম চিকিৎসা আমি চাব লাগিব ঠিক আছে তাৰপিছত আহিল কমন ভাইভা কিছুমান কুৱেশ্যন
সাধাৰণ ভাইবা কিছুমান কোৱেশ্যন এটা আমি কোৱেশ্যনবোৰ চাম হোৱাট ইজ ওম ল ওমৰ নিয়ম অনুসৰি কাৰেণ্ট ভোল্টেজৰ সৈতে সৰল গতি আৰু ৰোধৰ সৈতে উলট গতি সম্পৰ্কিত ঠিক আছে ওম ল states that current is directly proportional to voltage and inversely proportional to resistance আমি ওম ল পাইছো খুদি দিব পাৰে ওম লটো কি how do you test a fuse এইবিলাক আমি প্ৰথমতে মই হেকিটা কোৱেশ্যন দেখাই দিলো কেনেকুৱা ধৰণৰ কোৱেশ্যন খুদিব এটা আমি এনসাৰবোৰ চাম how do you test a fuse আমি fuse কেনেকৈ টেষ্ট কৰিম মাল্টিমিটাৰৰ সহায়ত ফিউজৰ টাৰ্মিনেলসমূহ ধাৰাবাহিকতা পৰীক্ষা কৰিব নাথাকিলে ফিউজ ক্ষতিগ্ৰস্ত হ'ব ঠিক আছে using a multimeter check for continuity across the fuse terminal if there is no continuity the fuse is blown fuse to বেয়া হৈছে তেতিয়া আমি গম পাম বুজি পাইছা নহয় কেনেকুৱা ধৰণৰ কোৱেশ্যন আহিব পাৰে আমি সেই কাৰণে কোৰ্সটো আগবঢ়াইছো তোমালোকৰ কাৰণে ফাইবা আৰু স্কিল টেষ্টৰ কম্বাইন আমি কোৰ্সটো আগবঢ়াইছো আইটি ইলেক্ট্ৰিচিয়ান আৰু ওয়্যাৰমেন্টৰ কাৰণে মাত্ৰ 149 পিছত তোমালোকে লৈ ল'ব পাৰে নেক্সট কোৱেশ্যন what is the function of contactor contactor function কি যদি তোমালোক খুদি দিয়ে তেতিয়া হলে তোমালোক ক'ব লাগিব a contactor is an electrically controlled switch used for switching a power circuit এটা contactor হৈছে বৈদ্যুতিক নিয়ন্ত্ৰিত সুইচ যি শক্তি সাৰ্কিট অন অফ কৰে পাৰিবা নেক্সট কোৱেশ্যন what precautions should be taken while working with electricity তেতিয়া তোমালোক ক'ব লাগিব always switch off power before work use install tools wear ppe and ensure proper earthing কাম কৰাৰ আগতে যি শক্তি আছে বন্ধ কৰিব লাগিব ইনসুলেটেড সঁজুলি ব্যৱহাৰ কৰি পিপি পিনিব আৰু আৰ্থিং নিশ্চিত কৰিব লাগিব ঠিক আছে নেক্সট কোৱেশ্যন খুদিব পাৰে টু ৱে সুইচ ওয়্যাৰিং এটা একেলগে তোমালোক যদি খুদি দিয়ে ডিসক্ৰাইব দা ওয়্যাৰিং অফ টু ৱে সুইচ কি তোমালোক যদি ডিসক্ৰাইব কৰিব দিয়ে তেতিয়া কেনেকৈ কৰিবা টু ৱে সুইচ ওয়্যাৰিং এটা একেলগে বাল্ব দুটা স্থানৰ পৰা নিয়ন্ত্ৰিত কৰিব পাৰে ঠিক আছে টু ৱে সুইচ ওয়্যাৰিং মানে কি তোমালোকে জানানে ধৰা হল কিছুমানে যে খোৱাৰ সময়ত বিচনাৰ পৰা এটা বাল্ব বন্ধ কৰে আৰু এটা বাল্ব তোমালোকৰ বৰ্ডতো থাকে ঠিক আছে এই টু ৱে সুইচ মানে হৈছে এটাই লাইট তুমি দুই ঠাইৰ পৰা বন্ধ কৰিব পাৰা প্ৰথমতে তুমি ইয়াৰ পৰা বিচনাত তুমি শুই আছা ধৰা হল বৰ্ডলৈ উঠি যাব নালাগে তুমি ইয়াৰ পৰা সুইচটো বন্ধ কৰিব পাৰিবা আৰু তুমি বৰ্ডৰ পৰা সেই সুইচটো বন্ধ কৰিব পাৰিবা তাকে কোৱা হয় টু ৱে সুইচ ওয়্যাৰিং গতে এটা একে লগিয়া বাল্ব দুটা স্থানৰ পৰা নিয়ন্ত্ৰণ কৰিব পৰাকে টু ৱে সুইচ ওয়্যাৰিং বুলি কোৱা হয় মনত ৰাখিবা নেক্সট কোৱেশ্যন wiring diagram explanation drawing wiring diagram ব্যাখ্যা আৰু অঙ্কন কৰিব দিব তোমালোকক how to read a single line diagram আমি কেনেকৈ পঢ়িব পাৰিম তোমালোক খুদিতে যদি তেতিয়া কি কৰিবা এটা সৰল মটৰ স্টাৰ্টাৰ নিয়ন্ত্ৰণ সাৰ্কিট অঙ্কন কৰিব দিব পাৰে তোমালোকক সুইচ ফিউজ ৰিলে আৰু মটৰৰ চিহ্ন চিনাক্ত কৰিব দিব পাৰে তোমালোকৰ সুইচ কোনটো ফিউজ কোনটো ৰিলে কোনটো মটৰৰ চিহ্ন কোনটো তোমালোক চাব আৰু তোমালোক সিলেক্ট কৰিব দিব পাৰে সাৰ্কিটৰ শক্তি আৰু নিয়ন্ত্ৰণৰ প্ৰভাৱ বুজাব পাৰে ঠিক আছে তোমালোক কমন ফল এণ্ড ৰিমেইনছ ঠিক আছে সাধাৰণ কুটি আৰু সমাধান ফল পসিবল কষ্ট ৰিমেডি মটৰ 10 নষ্টত এবিলাক তোমালোকে চাই লবা পিডিএফ দিয়া আছে ঠিক আছে এডভান্স টেস্টিং টেকনিক্স উন্নত পৰীক্ষাৰ প্ৰণালী কি বাৰু ইউজিং ইনষ্টলেচন ৰেজিস্ট্যান্ট টেষ্টাৰ ফৰ কেবল এণ্ড মটৰ ওয়াইণ্ডিং টেষ্টিং কেবল আৰু মটৰ ওয়াইণ্ডিং পৰীক্ষা কৰিবলৈ ইনষ্টলেচন ৰোধ পৰীক্ষক মেগাৰ ব্যৱহাৰ কৰা হয় ঠিক আছে তাৰপিছত থাকিল ওয়্যাৰ বিচ্ছিন্ন নকৰাকৈ কাৰেণ্ট মাপিবলৈ কেম মিটাৰ ব্যৱহাৰ কৰা হয় এইবিলাক মনত ৰাখিবা using cam meter for measuring current without disconnecting wire তোমালোকৰ কানেকচনৰ কোনো ডিসকানেক্ট কৰিব নোৱাৰা তেনেকৈ তোমালোকে চেক কৰিবলৈ cam meter ব্যৱহাৰ কৰিব পাৰিবা ঠিক আছে নেক্সট কোৱেশ্যন আৰ্থ টেষ্টাৰ সহায়ত আৰ্থ ৰোধ পৰীক্ষা কৰিব পাৰি কিহৰ সহায়ত আৰ্থ ৰোধ পৰীক্ষা কৰিব পাৰি আৰ্থ টেষ্টাৰ সহায়ত ওয়্যাৰিং আৰু সাৰ্কিট বোৰ্ডত ধাৰাবাহিকতা পৰীক্ষা কৰিবলৈ কেইটামান তোমালোক ভাইভা কোৱেশ্যন দিছো তোমালোক খুদিব পাৰে এইবিলাক এমসিবি কি এমসিবি হৈছে স্বয়ংক্ৰিয়ভাৱে সাৰ্কিটক অতি ভাৰ আৰু সৰু সাৰ্কিটৰ পৰা ৰক্ষা কৰা শৰ্ট সাৰ্কিটৰ পৰা ৰক্ষা কৰা ঠিক আছে ক্যাপাসিটৰ ইমপ্ৰুভ পাৱাৰ ফেক্টৰ কি ক্যাপাসিটৰ আগবঢ়া ৰিএক্টিভ শক্তি যোগায় যি পাছে থকা ৰিএক্টিভ শক্তিক ৰোধ কৰে ফলত শক্তি কাৰক উৎপন্ন হয় মানে এক ক্যাপাসিটৰ সাপ্লাই লিডিং ৰিএক্টিভ পাৱাৰ which cancel lagging reactive power this improving power factor মনত ৰাখিবা নেক্সট কোৱেশ্যন তোমালোক যদি খুদি দিয়ে what precaution are necessary while soldering তেতিয়া তোমালোক ক'ব লাগিব work in a well ventilated area avoid direct connect with hot soldering iron and wear safety glasses তোমালোকে বায়ু চলন থকা ঠাইত কাম কৰিব লাগিব গৰম চিলিণ্ডাৰ আইৰণৰ সৈতে খৰাখৰি সংস্পৰ্শ এৰাই চলিব লাগিব আৰু সুৰক্ষা চশমা পিন্ধিব লাগিব সো এগিটা এনেকুৱা ধৰণৰ কোৱেশ্যনে তোমালোকক খুদিব পাৰে ঠিক আছে সো স্কিল টেষ্টৰ মই আভাস দিছো তোমালোকক হয়তো তোমালোকে কিছুমান বুজি নাব পৰা তাৰ কাৰণে তোমালোকে কোৰ্সটো লৈ ল'ব পাৰে ঠিক আছে সো নেক্সট তোমালোকক কেইটামান সজুলিৰ নাম খুদিব পাৰে কি কোড সজুলি ব্যৱহাৰ কৰা হয় মই তোমালোকক ইয়াতে ধুনিয়াকৈ দিছো সজুলিৰ নাম আৰু ব্যৱহাৰ ওকে
মাল্টিমিটাৰ আমি ক'ত ব্যৱহাৰ কৰোঁ মাল্টিমিটাৰ আমি ব্যৱহাৰ কৰোঁ মেজাৰ ভোল্টেজ কাৰেণ্ট ৰেজিষ্টেন্স ভোল্টেজ কাৰেণ্ট ৰোধ মাপিবলৈ আমি মাল্টিমিটাৰ ব্যৱহাৰ কৰোঁ মেগাৰ ক'ত ব্যৱহাৰ কৰোঁ ইনসুলেশ্যন ৰোধ পৰীক্ষা কৰিবলৈ আমি মেগাৰ ব্যৱহাৰ কৰোঁ সোল্ডাৰিং আইৰণ ক'ত ব্যৱহাৰ কৰোঁ ৱায়াৰ সংযোগ কৰিবলৈ আমি সোল্ডাৰিং আইৰণ ব্যৱহাৰ কৰোঁ তার এডাল সংযোগ কৰিবলৈ ঠিক আছে ৱায়াৰ ষ্টেপাৰ আমি কেতিয়া ব্যৱহাৰ কৰোঁ ৰিমুভ ইনসুলেশ্যন ফ্ৰম ৱায়াৰ ইনসুলেশ্যন আঁতৰাবলৈ আমি ৱায়াৰ ষ্টেপাৰ ব্যৱহাৰ কৰোঁ লগ আৰু টাৰ্মিনেল লগাবলৈ আমি ক্লেম্পিং টুল ব্যৱহাৰ কৰোঁ ক্লেম্প মিটাৰ আমি কি ৱায়াৰ বিচ্ছিন্ন নকৰাকৈ কাৰেণ্ট মাপিবলৈ আমি ক্লেম্প মিটাৰ ব্যৱহাৰ কৰোঁ এইখিনি ইম্পৰ্টেণ্ট সেইখিনি চাই ল'বা স্পেচিয়েল প্ৰেক্টিকেল টাস্ক কিছুমান দিব তোমালোকক সেইবিলাক হৈছে ৱায়াৰিং এণ্ড টেষ্টিং সোলাৰ পেনেল সিস্টেম সোলাৰ পেনেল প্ৰণালীৰ ৱায়াৰিং আৰু পৰীক্ষা কৰিব দিব তোমালোকক ইনষ্টলেশ্যন অফ LED লাইটিং সিস্টেম LED লাইটিং প্ৰণালী তোমালোকক স্থাপন কৰিব দিব পাৰে মেইনটেনেন্স অফ ইনভাৰ্টাৰ চাৰ্কিটৰ ৰক্ষণাবেক্ষণ তোমালোকক সুধিব পাৰে টেষ্টিং এণ্ড ৰিপেয়াৰিং ফল্টি ইলেক্ট্ৰিকেল এপ্লায়েন্স ত্ৰুটিপূৰ্ণ বৈদ্যুতিক যন্ত্ৰ পৰীক্ষা আৰু মেৰামতি কৰিব দিব পাৰে ঠিক আছে সো এইখিনি তোমালোকে চাবা কেইটামান মই ইম্পৰ্টেণ্ট কোৱেশ্চন লৈ আহিছোঁ হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন AC এণ্ড DC আমি অলৰেডি ডিছকাছ কৰিছোঁ AC হৈছে নিয়মিতভাৱে দিশ সলাই আৰু DC কেৱল এটা দিশতে বহে ঠিক আছে হোৱাই ইজ এ ফিউজ ইউজ ইন ইলেক্ট্ৰিক সাৰ্কিট অতি কাৰেণ্টৰ পৰা সাৰ্কিটৰ সুৰক্ষাৰ বাবে কাৰেণ্ট বেছি হলে সাৰ্কিট বন্ধ কৰি দিয়ে সেইবাবে আমি ফিউজ ব্যৱহাৰ কৰোঁ ঠিক আছে সো এইবিলাক বহুত ইম্পৰ্টেণ্ট সো আজি ক্লাছটো আমি ইমানতে সমাপ্ত কৰিছোঁ আৰু বহুকেইটা কোৱেশ্চন আছে তোমালোক নেক্সট পাৰ্টত আমি জনাম ঠিক আছে যদি তোমালোক পাৰ্ট 2 লাগে স্কিল টেষ্টৰ কমেন্ট কৰিবা আৰু তোমালোক যদি PDF এটা ল'ব বিচাৰে তেনেহলে PDF এটা আমাৰ অতি কম মূল্যত দিয়া হৈছে মাত্ৰ 149 rupees যদি ইন্টাৰেষ্টেড হয় তেনেহলে আমাৰ PDF এটা ল'বলৈ তোমালোকে এই নম্বৰটোত পেমেন্ট কৰিব লাগিব আমাৰ নম্বৰটো হৈছে 8638668690 এই নম্বৰটোত পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিবা তোমালোকে PDF পাই যাবা সো আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম নম্বৰটো স্ক্ৰিনশ্বট মাৰি লবা